তো হেল্ল' দোস্ত, আজি মই ঘৰত কি লগাইছোঁ আৰু কি মানে ফলবোৰ লাগিব ধৰিছে আপোনাক দেখাইছোঁ। তো আমাৰ ফুলনিত দেখিলে মোৰ মিছে চফা কৰি আছে। এইটোৱে আমাৰ হিন্দু ধৰ্মৰ মানে প্ৰত্যেক চিহ্ন। তাতে আমি ৰাতিপুৱা গধূলি চাকি গছা জ্বলাওঁ। আৰু এইটো মই নাৰিকল গছ লগাইছোঁ ঘৰৰ সন্মুখতে। আজি 3 বছৰ মন হ'ল, মানে ইমানেই ডাঙৰ আছে। তাৰ পৰা আপোনালোকে চাওক, এইফালে আগফালে মই এইটো কৃষ্ণচূড়া গছ লগাইছিলোঁ। এইটো কৃষ্ণচূড়া গছ আজি 3 বছৰ হৈ গ'ল। এতিয়া ফুলবিলাক লাগিব ধৰিছে, মানে চাবলৈ ইমানেই শুৱনি ভাল লাগে। আৰু তো মোৰ বাৰীত আপোনালোকে চাওক কি লগাইছোঁ আৰু কি ফলবোৰ ধৰিলে মানুহে, সেইটো আপোনালোকে আজিলৈকে মই দেখুওৱা নাই, দেখাম। আৰু এইটো চাওক, আমাৰ ঘৰৰ আগফালে মানে এক্সমাছ ট্ৰী লগাইছিলোঁ, যাতে আমাৰ ঘৰৰ অলপ লুকটো ভাল হওক বুলি। তো এইটো আজি 4 বছৰমান ইয়াৰো হৈ গ'ল। আজি চাওক কিমান ডাঙৰ হ'ল আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে। চাওক ইমানেই ভাল লাগিছে। মানে এইটো মই জাগুন বজাৰৰ পৰা আনি কিনি লগাইছিলোঁ। আৰু এইটো চাওক, মই তামোল পুলিবিলাক লগাইছোঁ। আৰু তামোলৰ পুলিৰ গুৰিত চাওক, এইটো ডাঙৰ গুৰিত চাওক, এইটো গোলমৰিচ গছ এটা লগাইছিলোঁ। এটা নহয়, বহুত লগাইছোঁ। তো সেইবিলাকো এতিয়া গুটি লাগিব ধৰিলে, ইমান সৰুতে লাগিছে। চাওক, মই লাকি ক'ব লাগে, মানে ইমান সৰুতে গুটিবিলাক ধৰিছে। আৰু তো আপোনালোকৰ বাৰীত কি লগাইছে আৰু কি লগোৱা নাই সেইবিলাক জনাব। মোৰ বাৰীত কি লগাইছোঁ, মোৰ নিজৰ হাতৰ পৰা লগোৱা বস্তুবিলাক আছে, এইবিলাক দেখাই আছোঁ। তাৰ পৰা এইফালে আহি গ'ল, এইফালে মোৰ মাটি কঁঠালবিলাক লাগিলে। তাৰপৰা এইটো বছৰ খাবলৈ পাম। আৰু তাৰ পৰা এইফালেও আছে, লাগিছে এইবাৰ, মানে নাই কমেও 30-40টামান লাগিছে। আৰু আপোনালোকক ইমানটো দেখাব নোৱাৰোঁ এতিয়া, য'ত ত'ত লগাইছোঁ। তো যিমানবিলাক পাৰিছোঁ মানে দেখাইছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাওক, কেনেকৈ কি কৰিছোঁ কি নাই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত আপোনালোকে যদি নতুন আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তাৰ পৰা এইফালে আহি গ'লোঁ, চাওক এইফালে অলপ য'ত ত'ত মানে হালধিবিলাক লগাই থৈ দিছোঁ। এইটো তামোল বাৰী মানে পুলি লগাইছোঁ। পুলিৰ ছাইডত নেমু আছে। মানে মোৰ ঘৰত চালে আপোনালোকে চাৰিওফালে মানে নেমু গছ দেখিবলৈ পাব। আৰু চবতে নেমু লাগিছে আৰু পূৰা। তাৰ পৰা এইফালে চাওক, তামোলৰ পুলি কৰিছোঁ, নাই কমেও 300-400 পুলি আছে। তো ইয়াত মানে লগাবলগীয়া হৈ গৈছে, তথাপিও মই লগোৱা নাই, অহা বছৰমানটো লগাম বুলি। আৰু যিহেতু ইয়াত বেলেগ বস্তু লগাব নোৱাৰে, ওপৰত কাৰেণ্ট আছে বুলি পুলিকে লগাই দিছোঁ। আৰু তো চাওক, মানে মই গুৰিবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে কিমান শকত হ'লে লগাব পৰা যায়। এইটো চাই লওক, মই দেখাইছোঁ ইমান শকত হৈছে, তথাপিও মই লগোৱা নাই বাৰু। অকণমান শকত হৈ লওক, তেতিয়াহে মানে লগাবলৈ ভাল হয়। আৰু নিজকো মানে লগোৱা জেগাত চাবলৈও ভাল হয় মানে পুলিবিলাক। তাৰ পৰা এইফালে চাওক, মানে নেমু মানে য'ত দেখিব তাতে আপুনি নেমু দেখি পাব। চাৰিওফালে ঘৰৰ মোৰ নেমু লগাই থৈছোঁ। তাৰপৰা গোলমৰিচ লগাইছোঁ আৰু কিবি লগাইছোঁ, এইবিলাকো চাওক আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক। এইটো আন কাৰোবাৰ হাতৰ পৰা লগোৱা নহয়, সকলো বস্তু মোৰ বাৰীত আছে, চব মই নিজে লগোৱা। তাৰ পাছতে এনেকাই মানে কৃষি কৰ্মত কৰি কিছু পৰিমাণে আগুৱাই যাবৰ কাৰণে প্ৰয়াস কৰি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। তাৰপৰা এইফালে চাওক, তামোল লগাইছিলোঁ, তামোলবিলাক গুটি দিছে। এইবছৰ কাটিও মই বিক্ৰী কৰিলোঁ। আৰু এইফালে পূৰা ফুল লাগিছে। এইফালে চাওক, মই আপোনাক জুম কৰি দেখাবলৈ চেষ্টা কৰিম। এইফালে চাওক, ইমান সৰু গছবিলাকত তামোল পুলি লগাই কিনি এতিয়া ফল দেখিব পালোঁ। কালি পৰহি গুটিও পাম। তাৰপৰা এইফালে চাওক, আমাৰ মোদী চৰকাৰৰ জল জীৱন আৰু কি আছিলে, হৰ ঘৰ জল জীৱন মানে জড়িত কৰিম বুলি কৈছিলে, কিন্তু আজি পৰ্যন্ত আমি নাপালোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে, ঝাৰু গছ লগাইছোঁ, 12 মাইল জংঘলৰ পৰা আনি লগাইছিলোঁ। তাৰ পৰা মই আপোনাক কৈছিলোঁ নহয়, এইটো চাওক নেমু, মানে গোটেই বাৰী মানে নেমুৱে আছে। চাইডে গোটেই নেমু লগাই থৈছোঁ, গোটেই মানে নেমুৱে আছে। নেমু হৈ গ'ল মানে বাৰীটো গোটেই। তাৰ পাছতে আপোনালোকক দেখাম আগফালে আৰু কি লগাইছোঁ। আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকক। তামোল পুলি য'ত ত'ত থাকে এইবিলাক উঠাই কিনি লগাই দিছোঁ। আৰু এইটো চাওক, খালী মাটি যোনটো হাল বাই থোৱা আছে জেগাটো, এইটো গোটেই মানে তামোলৰ নতুন এটা গুটি দিছোঁ মানে পুলিৰ কাৰণে। ইয়াতে নাই কমেও 1500-1600মান গুটি পেলাই থৈছোঁ। তো এইবিলাক এতিয়া সময় আছে, এইবিলাক গজিব, তেতিয়া আপোনালোকক ভিডিঅ' বনাই দেখাম। আৰু এইফালে চাওক, তামোলৰ পুলি মানে লগোৱাবিলাক এতিয়া গুটি লাগিছে, সেইবিলাক আপোনালোকক দেখাই আছোঁ যে মোৰ বাৰীত মানে চাই লওক কিমান ঘন আছে মানে তামোলৰ পুলিবিলাক। মই হ'লেও লগাই দিছোঁ, আৰু ফলটো লাগিবই, যিমান ঘন হ'লেও লাগিব, কম পৰিমাণে লাগিব, কিন্তু হ'লেও লগাই দিছোঁ। এতিয়া ফাৰ্ষ্ট মানে ফুল লাগিছে। আৰু এইবিলাক চাওক, এইবিলাক সৰি যাবও পাৰে, প্ৰথম ফুল হয়। তো আপোনালোকক দেখাইছোঁ। আপোনালোকক
এই ভিডিঅ' চাই কেনেকুৱা লাগিলে কেনেকুৱা নাই আপোনালোকে কমেণ্টত জনাব বুলি মই একদম আশা কৰি আছোঁ। আৰু এইফালে চাওক লিচু গছ, এইটো আজি পৰ্যন্ত সিও 3 বছৰমান হৈ গ'ল ইয়াত লগা। গুৰিটো চাওক কিমান শকত হৈছে, কিন্তু ফুল লাগে প্ৰতি বছৰে, গুটি লগা নাই বৰ্তমান, মানে সৰি যায়। তথাপিও ইয়াক আৰু অলপ বয়স লাগে মানে গুটি ধৰাৰ। এইফালে চাওক কিমান ধুনীয়াকৈ ফুল লাগিছে তামোলত, কিমানে ধুনীয়া লাগিছে চাবলৈ। বাৰীত চব্জিও আছে, মানে চিম লাও এইবিলাকো লগাইছোঁ, এইবিলাক বেলেগ ভিডিঅ'ত দেখাম। আৰু মোৰ ঘৰৰ একদম মানে কাষতে লগাই থোৱা যিবিলাক আছে সেইবিলাকেই দেখুৱাইছোঁ। আৰু যিহেতু মোৰ বাৰীটো পিছফালে আছে, তাত এতিয়া সোমাবলৈ মন নাই, তো আপোনালোকক দেখাইছোঁ চাওক। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এইটো চাওক। মোৰ ঘৰৰ একদম আগফালে মানে অমিতা গছৰ পুলি গজিছিলে, মই তাক মানে ছাইড কৰা নাই, ঘৰৰ আগফালে থৈ দিছোঁ। চাবলৈও ধুনীয়া হৈছে চাওক। আৰু এইফালে মোৰ পৰিৱেশটো কেনেকুৱা আছে কি নাই আপোনালোকে কমেণ্টত জনাব। মোক যিমানে যি হওক মোক ভাল লাগে এইবিলাক ভিডিঅ' বনাই। আৰু ইমানতে আজি আপোনালোকক এই ভিডিঅ' সমাপ্ত কৰিব লৈছোঁ। আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব বুলি মই